মৰিগাঁৱত ভয়ংকৰ দুৰ্ঘটনা ইটা ভৰ্তি বাহন বাগৰি থিতাতে নিহত এজন লোক গুৰুতৰভাৱে আহত হয় আন দুজন লোক নিহত লোকজনৰ নাম ইজাজুল ইছলাম মৰিগাঁৱৰ মিকিৰগাঁও লাথৰবৰীত ভয়ংকৰ দুৰ্ঘটনা এখন ইটা ভৰ্তি বাহন বাগৰি পৰি থিতাতে নিহত হয় এজন লোক আনহাতে এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন দুজন লোকো নিহত লোকজন কালিকাজাৰীৰ ইজাজুল ইছলাম বুলি জানিব পৰা গৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে আৰু গুৰুতৰভাৱে আহত লোক দুজনক স্থানীয় ৰাইজৰ সহযোগত ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত